58 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগঠিত ৰাখি ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান আয়োজন কৰা হৈছে। আজিৰে পৰা শুভাৰম্ভ হৈছে পতাকা উত্তোলনকে আৰম্ভ কৰি আৰু ইতিমধ্যে আমাৰ ভাগৱত ব্যাখ্যা চলি আছে আৰু বিভিন্ন প্ৰান্তৰ পৰা ধৰ্মপ্ৰাণ ৰাইজ উপস্থিত হৈছে এই কেন্দ্ৰীয় নামঘৰলৈ আৰু সমূহ ৰাইজৰ আমি উপস্থিতি কামনা কৰিছোঁ। 9-10-11 আৰু অন্তিম দিনা কুৰু ইণ্ডিয়া নামৰ নাট ভাওনাখন এই কেন্দ্ৰীয় নামঘৰতে মঞ্চস্থ কৰা হ'ব আৰু আমাৰ লিডুৰ মাৰ্ঘেৰিটা স্থানীয় যুৱকসকলৰ প্ৰতিভাৱান যুৱকসকলৰ দ্বাৰা এই নাটখন অনুষ্ঠিত হ'ব। গতিকে সমূহ ভক্তপ্ৰাণ ৰাইজৰ আমি উপস্থিতি একান্তভাৱে কামনা কৰিছোঁ। ভগৱন্তৰ তন্ময় মূৰ্তি ভাগৱত শ্ৰৱণ কীৰ্তনৰ জৰিয়তে ভগৱানক লাভ কৰিব পৰা যায় বুলি কয়। নিশ্চিতভাৱে ভাগৱতৰ মহত্ব আছে। তিনিচুকীয়া জিলাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি লিডু। এই লিডু অঞ্চলৰ এটা স্বৰ্ণজয়ন্ত জয়ন্তী বৰ্ষ গৰকা নামঘৰ লিডু কেন্দ্ৰীয় নামঘৰ। এই লিডু কেন্দ্ৰীয় নামঘৰে 3দিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানৰ লগতে লিডু কেন্দ্ৰীয় নামঘৰৰ 58 সংখ্যক প্ৰতিষ্ঠা দিৱস 3দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে। 11 জুন তাৰিখে এই অনুষ্ঠানৰ সমাপন ঘটিব। মাৰ্ঘেৰিটা সমজিলাৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। ইয়াৰ উপৰি শিৱসাগৰৰ পৰা ভাগৱতৰ পাঠ আৰু ব্যাখ্যা কৰোঁতা হিচাপে অংশগ্ৰহণ কৰিছে। শেষৰ দিনা এখন নাট ভাওনা মঞ্চস্থ হ'ব। নিশ্চিতভাৱে এই কলিৰ সময়ত কলিযুগৰ সময়ত আমি ভগৱানৰ নাম ল'ব লাগিব আৰু আধ্যাত্মিক চিন্তা চৰ্চাৰে আমাক নতুন প্ৰজন্মক দীক্ষিত কৰি তুলিব লাগিব যাতে সুস্থ সামাজিক পৰিৱেশ আমি ৰক্ষা কৰিব পাৰোঁ। মানুহৰ মন মগজুত আধ্যাত্মিক চিন্তা চৰ্চাৰে ধৰ্মীয় চিন্তা চৰ্চাৰে আমি তেওঁলোকক এটা সুস্থ বাতাবৰণ আমি দিব পাৰোঁ আৰু এই পৰিৱেশ গঠন কৰিবৰ কাৰণে এই ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মহাভাৰত